নিশা হোৱা এজাক মুখলধাৰ বৰষুণৰ পিছতেই কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী। মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ হাতীগাঁৱত। হাতীগাঁৱতো কেইবাটাও বিস্তীৰ্ণ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত। মই প্ৰথমে পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। আপোনালোকে দেখিছে এজাক বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰীত এনেধৰণেই কৃত্ৰিম বানৰ কবলত পৰে কেইবাটাও বিস্তীৰ্ণ অঞ্চল। এয়া হৈছে মহানগৰীৰ হাতীগাঁৱৰ অঞ্চল। এতিয়া সমগ্ৰ অঞ্চলটো কৃত্ৰিম বানৰ কবলত। বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে যদিও ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা যাবলৈ পৰা নাই, কাৰণ এই প্ৰত্যেক বছৰে এনেধৰণেই কৃত্ৰিম বানৰ কবলত পৰে গুৱাহাটী মহানগৰবাসী। এজন লোক আছে, তেওঁৰ ওচৰলৈ জানিবলৈ চেষ্টা কৰিছোঁ। হয়, আপুনি আবেদন কৰিছিল বিভিন্ন সময়ত বা উপায়ুক্তগৰাকীক। আবেদনৰ বৰ্তমান 5 বছৰ হ'ল, বৰ্তমানলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কি ক'ব? নমস্কাৰ, মই চৌহান মল্লিকৰ দেউতা। চৌহান হ'ল অসম চৰকাৰৰ গড় বন্ধু আৰু চৌহানৰ স্কুল হ'ল লিটল ফ্লাৱাৰ স্কুল। আমাৰ আজি যোৱা 5 বছৰৰ পৰা আমি বহুত কষ্টত ভুগি আছোঁ। আৰু চৌহানে মাননীয় মুখ্যমন্ত্ৰীৰ লগত, চিফ ছেক্ৰেটাৰীৰ লগত, DC ছাৰৰ লগত আমি আবেদন কৰিছোঁ। আনকি আমি প্ৰধানমন্ত্ৰী ছাৰকো আবেদন কৰিছোঁ, এই কথাখিনি জনাইছোঁ। জনোৱাৰ পাছত কি কৰিলে তেখেতে অলপ আগতে আপোনাৰ 100 মিটাৰৰ নিচিনা উঁচা কৰি দিলে। এতিয়া দুটা ছাইডত আকৌ পানী এনেকুৱা থাকি গ'ল। এই 500 মিটাৰৰ ভিতৰত চৰকাৰী বেচৰকাৰীত আপোনাৰ মোটামুটি 10 থেকে 12টা স্কুল আছে। আপোনালোকে নিজে দেখাব পাৰিব কেমেৰামেনক যে ল'ৰা ছোৱালী কেনেকুৱা কষ্ট কৰি জোতা খুলি যাব লগা হৈছে। এই দায়ী কোনে ল'ব? DC ছাৰ ল'বনে? আমাৰ মুখ্য সচিব ল'বনে? না কোনে ল'ব? মোক আপোনালোকে নিজৰ মাধ্যমত ক'ব বিচাৰিছোঁ। তেখেতে যদি নোৱাৰে, যদি আজি DC যদি নোৱাৰে, কিবা চিফ ছেক্ৰেটাৰী নোৱাৰে, এই 500 মিটাৰৰ যদি ৰাস্তাৰ পানী যদি নোৱাৰে, তেখেতে ৰিজাইন দিয়ক। ভাল ভাল মানুহ আছে তেখেতে এইখিনি কৰাৰ কাৰণে। এটা মুখ্য মানুহ সিজুবাৰী এটা লিবাৰক যদি কোৱা হয় নহয়, এই পানী নমাই দেখাই দিব। মই নিজে জানো 100টা আপোনাৰ এই অটোৰ ওপৰত জেনেৰেটাৰ ফিটিং কৰিছিলে, য'ত সৰু সৰু জায়গাত জোনবিলাকত পানীবিলাক চেঁচাৰ ব্যৱস্থা কৰিছিলে। সেই অটোবিলাক বেণ্ডিঙৰ কাম মই কৰিছিলোঁ, কাৰণ মই জানো আজিলৈকে সেই অটোৰ সেই কাম নকৰিলে GMCত। আপোনালোকে নিজে দেখা পাইছেনে? দেখা পোৱা নাই। কেইটামান মডেল এনেকুৱা কৰিছিলে, ট্ৰাই কৰিছিলে, কিন্তু 100খন অটো মিনিমাম 10 কৰোৰ টকা দি GMC কিনিছিলে হৰিয়ানা মানুহৰ পৰা। মই নিজে এখন ষ্টিকাৰিং কৰিছিলোঁ। মই সুধিছিলোঁ যে কিয় প্ৰয়োগ নকৰে? ক'লে ড্ৰাইভাৰ এপইণ্টমেণ্ট কৰিব পৰা নাই, পাইপ কিনিব পৰা নাই। আৰে তোমালোকে 100 কিয় ল'ব লাগিছিল? 10খন লৈ বাকী পাইপ চাইপৰ ব্যৱস্থা কৰা। আজি ইয়াতে যদি দুটা যদি অটো যদি তেনেকুৱা যদি অটো লগাই দিলেহেঁতেন, ইয়াৰ পৰা লক্ষ্মীনগৰৰ আপোনাৰ ড্ৰেইনখন ওচৰত পানীটো এনে যাব পাৰিলে, তাৰ পৰা ভেটাপাৰাৰ অলপ যদি পানীটো চেঁচিব পাৰিলে। ইয়াতে বৰষুণ দিলে বুলি নহয়, 30 দিনত 30 দিন পানী থাকে, ড্ৰেইনৰ পানী ইয়াতে ৰাস্তাত আহে। এই কথা আমি অলৰেডি মুখ্য সচিবক মেইলৰ যোগেদি, চিঠি যোগেদি জনাইছোঁ, DC ছাৰক জনাইছোঁ। আমি আজি 5 বছৰৰ পৰা দেখিলোঁ কোনো এই বস্তুটো নকৰে। এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী ছাৰক, মোৰ ল'ৰাৰ ফালৰ পৰা, চৌহানৰ ফালৰ পৰা, যিহেতু নতুন নতুন আমাৰ CMৰ শপত লৈছে, মই তেখেতক আবেদন কৰিছোঁ। তেখেতে এই কামটো যদি আহি চাই, তেখেতৰ 5 দিনৰ ভিতৰত এই কামটো ঠিক কৰিব পাৰিব আৰু এই 10-12খনৰ ল'ৰা ছোৱালীৰ মুখত হাঁহি ফুটাব পাৰিব। আজি আপোনাৰ কিমান লাজৰ বিষয়, আজি আপোনালোকে নিজে পৰ্যবেক্ষণ কৰিছে, ল'ৰা স্কুল যাব পৰা নাই, যাতে জোতা ভিজি যাবৰ কাৰণে। আপোনালোকে দেখা পাইছে, এটা কণমানি আপোনাৰ তেখেতে মাকৰ লগত আপোনাৰ ইমান পানীৰ লগত যাব লগা হৈছে। এই লাজৰ পিছত কাক কোৱা যাব? আজি বাহিৰৰ ৰাষ্ট্ৰীয় মানুহ সুধিলে কেনেকৈ যাব? মই DC ছাৰক মই ক'ব বিচাৰিছোঁ, তেখেততো নতুন নতুন চাৰ্জ লৈছে, ডেকা ল'ৰা। আজি তেখেতে অকণমান কাম কৰি দেখাব লাগিছিলে। তেখেতে কি মোৰ নাই নেকি যে 500 মিটাৰৰ পানী কেনেকৈ নমাব পাৰে? যদি নাই, যদি আমাৰ পৰা ডিছকাছ কৰক, আমি বুদ্ধি দিম যে কেনেকৈ পানী নমাব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত ভাৰ্গৱজ্যোতি দাস আমাক পৰিৱেশ দেখুওৱাৰ বাবে।